Good morning, friends. এতিয়া সময় 8টা বাজিলে ইহঁতক পঠিয়ালো ৰাতিপুৱা আজি ডাঙৰজনীৰো এডমিট দিব গতিকে তাইও গ'ল তাইৰ কাটো খুবেই বেয়া তাৰপিছত সৰুজনীৰো প্ৰজেক্টবোৰ আৰম্ভ হৈছে আৰু চাহ খাই খাই মানে ব্লগটো আৰম্ভ কৰিলোঁ সৰুজনীলৈ টিফিন দিলোঁ এগ ৰোল বনাই এখন শুকানটো বনাই ল'লোঁ আজি এটা বেয়া কাম কৰিছোঁ ডক্টৰে খাবলৈ মানা কৰিছিলে গাখীৰ এইটো গাটো যিহেতু একদম বেয়া গতিকে হেৰি কৰিলোঁ গাখীৰ চাহ একাপ বনাই ল'লোঁ আৰু আজি এতিয়া বহুত কাম আছে বহুত মানে ইটছ এণ্ড এভৰিথিং ঠিক কৰিব লাগিব গতিকে চাই থাকিব দিনটো ভিডিঅ'টো কি কৰোঁ কি নকৰোঁ মই নিজৰ ডেইলি লাইফ দেখুৱাওঁ একচুৱেলি মোৰ ভাল লাগে যেতিয়া চব গুচি যায় অকলশৰীয়া লাগে যে মোৰ মনত বহুত দুখ খাই থাকে কথা সেইবোৰ যেতিয়া ক'বলৈ পাৰোঁ নহয় তেতিয়া মনটো অকণমান পাতল পাতল লাগে মৰ্ণিং দিনটোত চাগে 3বাৰমান গা ধুৱাই হয় মোৰ কাৰণ এই ছোৱালী সৰুজনী মানে একদম চিধা কথা তাই উঠিয়াই গোসাঁই চাকি দিবই লাগিব মিলিব লাগিব তো ৰাতিপুৱা ধুমধাম গাটো মহ ধুওঁ সিহঁতেও ধুৱে তাৰপিছত কাম বন কৰি আকৌ এবাৰ ধুওঁ আৰু তেতিয়াহে মই মানে ভালকৈ মানে নিজকে কমফৰ্ট ফিল কৰোঁ এতিয়া আৰু কামখিনি কৰাৰ কাৰণেহে গা ধুই এই ঠাণ্ডা দিনত উপায় নাই গৰম পানী কৰি পিনে গাটো ধুওঁ সিহঁতকো দিওঁ তো আপোনালোকে চাই থাকক মই চাহটো খাই লওঁ দেই চাহ তাহ খাই লৈ এতিয়া মোৰ ঘৰৰ অৱস্থা দেখিছে ঘৰৰ অৱস্থা একদম নাই ছোৱালীকেইটাই চব দলিয়াই দলিয়াই থৈ গৈছে একফালৰ পৰা কাম কৰিব লাগিলে মই এই পৰ্দা ফুটাৰ পৰা বিচনা পাৰালৈকে ভাত বনোৱাৰ পৰা একেবাৰে নন ষ্টপ মানে ৰাতিপুৱা এনেকুৱা অৱস্থা হয় এতিয়া মোৰ কাম মানে কিফালে কোনটো সামৰিম তেনেকুৱা ধৰণৰ মোৰ অৱস্থাটো হয় মানে কি কৰিম কি এভৰিথিং মানে চব দলিয়াই দলিয়াই থৈহে যায় আৰু ঘৰৰ অৱস্থাটো এইটো হয় মই গতিকে ঘৰৰ কামবিলাক কৰি থাকোঁ আপোনালোকে চাই থাককচোন এই প্ৰথমতে মই বেডৰুমটো আৰম্ভ কৰোঁ এই বেডৰুমৰ অৱস্থা দেখিছে নহয় এয়া অৱস্থা বেডৰুমৰ গতিকে ছোৱালীহঁতৰ মানে খালি ৰাতিপুৱা উঠিব গৰম পানী মই বহুৱাই থৈ দিওঁ ধুমধাম টাৱেলকেইখন লৈ পিনে বাথৰুম যাব বাথৰুম গৈ সিহঁতৰ কামখিনি কৰিব কৰি পিনে আৰু মা ইটো দিয়া মা সিটো দিয়া মানে দৌৰি থাকোঁ মই দৌৰি দৌৰি মানে ভাগৰি যাওঁ তো উপায়ো নাই ৰাতিপুৱা সময়তো ঠাণ্ডাৰ দিনত বেছি প্ৰব্লেমছ হয় তো মই ৰাতি পৰাখন আৰু এইখন উঠায়ে থৈ দিওঁ মই এখন বেলেগ পাৰোঁ ৰ'ব চাই থাকক তো মই আলমাৰীৰ পৰা এতিয়া কাপোৰ উলিয়াম আলমাৰীৰ পৰা কাপোৰ উলিয়াই বিছনা চাদৰখন পাৰোঁ এখনকে পাৰোঁ আজি এখনকে পাৰোঁ মই বুলি নহয় বাৰু প্ৰত্যেকজন গৃহিণীৰে হয় ইনবক্সত বহুতে দি থাকে তুমিনো নিজৰ পাৰ্চনেল লাইফ কিয় হোৱা আৰু পাৰ্চনেল লাইফটো মই দেখুৱাইছোঁ মানে কি মোৰ ভাল লাগে মই সেই ৰাস্তাত গৈ ঘূৰি ফুৰি আড্ডা মৰা সময় নাপাওঁ কিন্তু ফ্ৰেণ্ড চাৰ্কেল মানুহৰ জীৱনৰ দৰকাৰী অংগ হয় মই ভাবোঁ মানুহক ফ্ৰেণ্ড চাৰ্কেল খুব লাগে গতিকে মই যিহেতুকে বাহিৰলৈকে নাযাওঁ এনেকৈ ব্যস্ত হৈ থাকোঁ এইটো গতিকে মই মোৰ কামৰ মাজেৰে যদি মোৰ জীৱনৰ কিছু কিছু বস্তু শ্বেয়াৰ কৰোঁ মোৰ যিবোৰ ফ্ৰেণ্ড চাৰ্কেল বুলি নহয় মোৰ ৰিলেটিভছেও কিছুমানে জানিব বিচাৰে মই আগতেও কৈছিলোঁ মই কিনো কৰোঁ বা কিছুমানে এনেকৈ ধৰণৰ মন্তব্য দিয়ে মোৰ নিজৰ মানুহ দেই তুমিতো দিনটো ঘৰত থাকি কি কাম কৰা এনেকৈ ধৰণে কোৱাও মানুহ আছে মোৰ জীৱনত যে তোমাৰ মাৰতো একো কামেই নাই তোমাৰ মাৰ কি কাম আছে তোমাৰ মায়ে তোমালোক যোৱাৰ পিছত কামেই নাথাকে তো মোবাইলটো পিটিকি পিটিকি বহি থাকে কাৰণ এই যে আপডেটবোৰ পাই থাকে মই দি থাকোঁ কিন্তু আজি মই সেইটোৱে দেখাব বিচাৰিছোঁ যে পূৰবী অকল মোবাইল পিটিকি পিটিকিয়ে বহি নাথাকে পূৰবী কাম কৰে কামৰ মাজতহে মই মোবাইলটো ধৰক এইটোৱে যেনেকৈ এতিয়া কাম কৰি আছোঁ মোবাইলটো মই লগাই থৈ দিছোঁ ষ্টেণ্ডত লগাই থৈ পিনে মই কামখিনি কৰি আছোঁ তো মোৰ কামো হ'ল আৰু যিহেতুকে মই এইটো প্ৰফেশ্যন হিচাপতে লৈছোঁ টিচিং লাইনটো এৰাৰ পিছৰ পৰা টিচিং লাইনটো এৰিলোঁ যেতিয়া মই প্ৰফেশ্যন কৰিয়ে লৈছোঁ গতিকে
চাই থাকক আপোনালোকে মোৰ মানে দৈনন্দিন জীৱনৰ কিছুমান ব্যস্ততা কাৰণ কাম কৰিবতো লাগিব আমি সকলোৱে কাম কৰিব লাগিব কিন্তু মই এই যিবোৰ ভিডিঅ' আজিকালি চলে ৰীল হওক কিবা হওক এইবোৰ যিবোৰ বহুৱালি হয় এই বহুৱালিবিলাকতো কৰা নাই ন নিজৰ ব্যস্ততা কামটো কৰিছোঁ আপোনালোকৰকো মনৰ কথাবোৰ ক'লোঁ মোৰ বেমাৰ চেমাৰবিলাকতো বহুত কমি থাকে তো সেয়াই আৰু তাতে কোনোবাই যদি কিবা বিৰূপ মন্তব্য কৰিছে আৰু তেওঁলোকৰ মুখ আছে দেখিয়াতো মানুহে ক'বই কিন্তু মই প্ৰফেশ্যন হিচাপত লৈছোঁ ভাল ৰাস্তাৰে ভাল পথেৰে মোৰ ভাল লাগিলে মই শ্বেয়াৰ কৰিছোঁ কোনোবাই যদি চাব মন নকৰে জোৰ কৰিবতো নোৱাৰোঁ মই ৰিকুৱেষ্ট কৰোঁ মই চাব বুলি মই বুলি নহয় সকলোৱে ৰিকুৱেষ্ট কৰে এইবোৰ ভালকৈ জাপি নথলে বৰ বেয়া লাগে দেই চিজিল কৰি যেতিয়া ঘৰখন থাকে নহয় আপোনাৰ দেখিবলৈও ভাল লাগে মনটোও ভাল লাগে আৰু এখন ঘৰৰ গোটেইখিনি কিন্তু ডিপেণ্ড কৰে মহিলাগৰাকীৰ ওপৰত মাকজনীয়ে আমি যেনেকৈ ডিচিপ্লিন শিকাম ল'ৰা ছোৱালীও শিকে কিন্তু ৰাতিপুৱাৰ সময়টো ইহঁতৰ স্কুল গ'লে অৱশ্যে দিগদাৰ হয় পিছত সহায় কৰি দিয়ে দেই পিছত নিদিয়া নহয় বাৰু সিটো কৰি থাকে মোৰ কাৰণে সিহঁতে অলৰেডি মোৰ কামবোৰ প্ৰায় হৈ গ'ল আজি কাৰোবাৰ এই দুটা তিয়াই দিম বহুদিনে হ'ল চেঞ্জ কৰা নাছিলোঁ তিয়াই দিব লাগিব সেয়া আছে কাপোৰ একদমমান বাহিৰত মেলাই আছে আৰু এইখিনি কাম হৈ গ'ল এতিয়া বাৰু প্ৰায় সদ্যহতে এইটো ৰুম হৈ যাব আৰু এইখিনি মই মেচিনত দি দিম আৰু এইকেইটা যায় ইহঁতি ওলমাই থৈ যায় ৰাতিপুৱা মানে খোলে আৰু ওলমাই দুৱাৰৰ পিছফালে কিছুমান মই লগাই থৈ দিছোঁ এনেকৈ সুবিধা হয় এতিয়া পৰিপাতি হয় টাইম বহুত লাগে মই ঘৰটো চিজিল কৰোঁতে নিওঁতে টাইম যথেষ্ট লাগে বাথৰুমৰ দুৱাৰ খোলাই আছে তো অলমষ্ট এই ৰুমটো মোৰ হৈ যাব এতিয়া গাৰুৱাৰকেইটা বেলেগ লগাব লাগিব আপোনালোকৰ এইফালে ঠাণ্ডা কেনেকুৱা পৰিছে ঠাণ্ডা ঠিকে পৰিছেনে গুৱাহাটীত ঠাণ্ডা পাইছোঁ আৰু দেই মছলা বাকীফালে কেনেকুৱা মই নাজানো ইয়াতে মানে ঘৰ চৰ্দি কাহ জ্বৰ মানে একদম মানে বিয়া খাবলৈ অহা দিছে ঘৰে ঘৰে অলমষ্ট এইটো ৰুম মোৰ হৈ গ'ল এতিয়া মই বেলেগ এটা ৰুমলৈকে যাওঁ ৰুমৰ পিছত এতিয়া আহিলোঁ মই কিটচেনত আহিলোঁ কিটচেনত মানে এসোপামান বাচন আছে এতিয়া আৰু কিটচেনটো মেইনটো হৈছে কিটচেন ন মানুহৰ কিটচেনটো পৰিষ্কাৰ কৰি নথলে ভাল নালাগে মই মানে ইউনিটটো বনোৱা নাই মোৰ তলৰ যিটো ইউনিট আছে ইউনিটটো বনাব লাগিব নতুনকৈ অহা বেছি দিন হোৱা নাইতো আমাৰ গতিকে এইবোৰ সামৰিবলৈ বহুত কাম আছে মোৰ এফালৰ পৰা মানে সামৰিব লগা হৈছে মানে লেতেৰা হৈ থাকিলে ভালো নালাগে দিয়ক মানুহৰ ঘৰটোত মানে পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকিলে একেবাৰে বেয়া লাগে কিছু বস্তু খালিও হৈ আছে আনিব লগাও হৈ আছে বজাৰ কৰিব লাগিব আৰু একেদিনত ব্যস্ততা মানুহৰ জীৱনটোত থাকিবই এইটো কি বস্তু জানে এইটো বৰ ধুনীয়া বস্তু মানে নহৰু কিবা জংলাভ মহাশক্তি তেল বুলি লিখা আছে সঁচা ইমান কাম কৰে নহয় বস্তুটো সৰু হয় মই প্ৰমোচন কৰা নাই দেই আছিলে মই কাম কৰি থাকোঁতে লগাই আছিলোঁ লগাই থকাৰ কাৰণে আপোনালোকক দেখুৱালোঁ আৰু দেই তো
এটা লগালে লগে নাকটো ফুল খাই যায় আৰু হেৰি মই সেইকাৰণে থৈ দিছোঁ ইয়াতে কৈছোঁ নাই থাকক ইয়াতে প্ৰথমতে এটা কাম কৰোঁ ৰ'ব ৰাতি অকল ভাত ৰৈ গৈছিলে ঠাণ্ডা ভাতে ৰৈ গ'ল ভাতখিনিকে আজৰাও আজৰি কৰোঁ কুকাৰটো খালী কৰিব লাগিব কুকাৰটো খালী কৰিব লাগিব ভাতখিনি আজৰাই বাচনখিনি ধুওঁ বাচনখিনি নুধুলে ভাল নালাগে ৰাতিপুৱা কিছু সংখ্যক বাচন ধুলোঁ মই ৰাতি বাচন আধা আধি ধুয়ে থৈ দিওঁ আজি ভাত ইমান গাল লৈ গ'ল আপোনালোকে ভাত ভাজি খায়নে মই সৰুতে মাহঁতে কিন্তু ভাত ভাজিছিলে দেই কিন্তু এই মোৰ ছোৱালীহঁতে নাখায় এই একেটা বস্তুকে যদি মই ফ্ৰাইড ৰাইচ টাইপে বনাই দিওঁ তেতিয়াহ'লে খাব কিন্তু গম নোপোৱাকৈ দিলে খাব কিন্তু গম পাই যদি যে ভাতটো মই ৰোৱা ভাত ভাজি দিছোঁ সিহঁতি নাখায় তেতিয়া একদম নাই কি ভাত ভাজি দিছা বুলি ক'ব আজি অকণমান ভাত আছে কি কৰোঁ এইখিনিতে কিবা এটা কৰিব লাগিব আৰু ৰাতিপুৱাই একদম পুৰা লাইট দেখুৱাৰ দৰে দেখুৱাই আছোঁ আপোনালোকক যে মই ছোৱালী ঘৰত যোৱাৰ পিছত মইনো কি কৰোঁ সেয়া গ'ল তাৰপিছত এতিয়া অকণমান গেছটো মুচিব লাগিল কাৰণ ৰাতিপুৱা টিফিন চিফিন বনোৱাৰ পিছত গেছটো আৰু লেতেৰা হৈ থাকে মোৰ মানে ঘৰত মানে এইবোৰ চাফা কৰোঁতেই যায় মই এখন দি থৈ দিছোঁ মানে পিছফালে তেল পৰি থাকে তেল পৰিলে একদম বেয়া লাগে দেই তেল পৰিলে খুব বেয়া লাগে গেছটো মচি নথলে বেয়াও দেখি তেনেকুৱা হয় একদম সঠিক অৱস্থা নাই এইখিনি মচি থৈ দিওঁ পিছত আকৌ এবাৰ ফাইনেলি মোৰ এবাৰ গা ধোৱা হৈ গ'ল ৰাতিপুৱাই তাহাঁতক পঠোৱাৰ আগতে সেইটো আৰু আমাৰ মাৰ ভাষাত শালিকি ধোৱা বুলি কয় শালিকিয়ে যে অকণমান পানীতে ডুব মাৰি দিয়ে মোৰ ৰাতিপুৱা অৱস্থাটো সেইটো হয় শালিকিয়ে গা ধোৱাৰ দৰে ধুলোঁ ধুই জাষ্ট সিহঁতক বিদায়ী পৰ্বটো কৰি দিলোঁ তাৰপিছত নিজৰ চাহকাপ খালোঁ খাই লৈ এতিয়া আহিছোঁ কিটচেনৰ এইবোৰ কাম সামৰোঁ সামৰি এইবাৰ এটা এটাকে গৈ আছোঁ আৰু বেডৰুম কৰিলোঁ কিটচেনলৈ আহিলোঁ এই তলত পৰি থাকিলে বহুত বেয়া দেখি আমি নিজেই কৰোঁ দিয়ক কাম বহুতে মোক কয় তুমিতো কি আৰাম ফ্লেটত থকা কামটো কৰা মানুহ আছে চাগে নাই বোপাই আইহঁত মোৰ কাম কৰা মানুহ নাই মই নিজেই চব নিজে কৰোঁ অলমষ্ট মোৰ পাকঘৰৰ কাম হ'ব আৰু হাতখন আহি গ'ল নহয় আকৌ এতিয়া মই ধুম বাচন ধুম এতিয়া তাৰ আগতে খিৰিকীখনৰ পৰ্দাখন গুচাই লৈছোঁ কাৰণে পোহৰ পৰি আছিলে সেইকাৰণে মই পৰ্দাখন হেৰি কৰি থৈছিলোঁ বহুত কাম থাকে বহুতেই কাম থাকে ৰ'ব এতিয়া জমিল নহয় আজি দেখোন চাবনে শেষ হৈছে এতিয়া কি কৰা যায় ৰ'ব এটা চাই আহোঁচোন আছে চাগে বাথৰুমত আছে চাগে মই থৈ দিছিলোঁ এটা পাকৰটোতো আজৰি কৰিলোঁ পাকৰটো মই সামৰিলোৱে যে দিনটো নখ চখবোৰ ইমান দীঘলকৈ ৰাখিবলৈ ইমান ভাল লাগে কিন্তু মানে সময় নাপাওঁ আৰু এনেকৈ যত্ন লৈ থাকিব সময় নাপাওঁ কেতিয়া মানে হাতখন উলিয়াবই লাজ লাগে সঁচা কথা কৈছোঁ মানে নখ চখবোৰ নাই নহয় মোৰ নেল পলিচ লগাইতো কামেই নাই নেল পলিচ কাম নকৰিলে ভাল মানে ক'ৰবাত কেতিয়াবা লগাওঁ প্ৰায়ে নায়েই নেল পলিচ লগোৱা মোৰ নহয়েই তেনেকুৱা কিন্তু কেতিয়াবা ছোৱালী কয় মা নখকেইটা ৰাখিবা মই কৈছোঁ কি নাই নখ ৰাখিলে মানে কি হয় মেইনটেইন কৰিব লগা হয় তো নহয় যে ৰখা এয়া কি কৰিম পটাপট কামবিলাক কৰি লওঁ নকৰিলে আৰু আমাৰ কামেই নাই আৰু যিবিলাকে কৈ থাকে মোৰ কামেই নাই
মইনো কি কৰোঁ দিনটো মোৰ কামেই নাই কি ক'ব আৰু মোৰ বোলে কামেই নাই ঘৰতে থাকোঁ সেইকাৰণে ভিডিঅ' বনাই থাকোঁ আৰু ভিডিঅ' বনোৱা মানে কাম নকৰা হয় যেনেকৈ স্কুলত টিচাৰজনে ল'ৰা ছোৱালী পঢ়োৱাৰ লগতে ঘৰৰ গোটেইখিনি সামৰি পিনেহে যায় হয়নে নহয় কওক তেনেকৈ মোৰো ছেইম হয় যিহেতু মই প্ৰফেশ্যনেল বুলি কৈছোঁ মোৰ গতিকে মই গোটেইখিনি কৰি মেলিহে আজৰি এনেকুৱা নহয় যে মই ফ্ৰী টাইমত বহি আৰাম কৰি কাম কৰোঁ বুলি নহয় মই কামৰ মাজতে ভিডিঅ'টো বনাওঁ এই ষ্টেণ্ডাৰ্ড লোৱাৰ পৰা অকণমান মোৰ ভাল হৈছে ষ্টেণ্ডাৰ্ড নল'লে মোৰ নহ'লতে ভাল এতিয়া বাচনখিনি ধুই লওঁ ৰ'ব দেই বাচনখিনি মই ধুই লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ বহুত ঠাণ্ডা পানীবোৰ ঠাণ্ডা চব ভিডিঅ'টো বেছি হ'ব উপায়টো নাই আৰু হ'ব আৰু গোটেইখিনি ঘৰলৈকে দেৰি হ'ব মোৰ অকণমান ৰাখিছোঁ কাটিছোঁ এতিয়া মই লাহেকৈ মই মানে দৈনমৰ চফা তফাবোৰ অকণমান সামৰিব লাগিল মানে কি অকণমান আৰু কি একো জোকাই দিলে বা হাতেৰে সামৰি থ'লে ভাল আৰু দেখিব ভাল লাগে আৰু অইন কথা একো নাই সদায়তো কৰোঁৱে সেই বাকীকেইটা ৰুম কৰি এতিয়া ৰুমৰ অৱস্থা দেখুৱাইছোঁ দেখিছেনে এই অৱস্থা হৈ আছে এতিয়া গোটেইটো ৰুম এতিয়া মই ছেট কৰিব লাগিলে এইটো ৰুমো এতিয়া পটাপট কামখিনি কৰি লওঁ ছোৱালী পঢ়িছে পঢ়ি এডমিট আনাৰ কাৰণে ওলাই গ'ল যে দৌৰে বস্তু তাতেই থৈ পিনে গুচি গ'ল এইবোৰ চুলেও আকৌ খং কৰে দেই মই যদি এতিয়া এইবোৰ চুওঁ তুমি চব উল্টা পুল্টা কৰি দিলা এইটো নকৰিলেওতো ভাল নালাগে দিয়কচোন গোটেইখিনি কৰিবই লাগিব চৰ্দিটো ইমান বেয়াকৈ লাগিছে মোৰ কি ক'ম আৰু বস্তুবোৰ মানে এনেকৈ থৈ যায় নহয় কি ক'ম আৰু ক'লেতো খং কৰিবই আৰু খং কৰে ছোৱালীবিলাকে আৰু মাকৰ লগত থাকিলে অকণমান আৰামটো বিচাৰে পৰীক্ষা বুলি এতিয়া বেছি কামো কৰিব দিয়া নাই মই ফাইনেলি তাইৰ টেবুলখন মই চাফা কৰিলোঁ টেবুল ইজ অলমষ্ট ক্লিন কৰি দিলোঁ তাইৰ এতিয়া মই যাওঁ বিচনা চিচনা এইবোৰ ঠিক কৰিবলৈ কাৰণ এইটো মেইন আৰু এয়া কামখিনি বাগৰি আছে আৰু চব যোৱাকালিয়ে তাইক ক'লোঁ এইখিনি সোমোৱাই থ'ব পাহৰিলে এইখিনি সোমোৱাই থ'লে আকৌ চিঞৰ বাখৰ কৰিব তুমি উল্টা পুল্টা কৰি দিলা বুলি ক'ব সোমোৱাই নথ'লেও হ'ব এইটো অৱস্থা আৰু পৰ্দাটো চাপৰ মানুহলে দিগদাৰ দেই মই ধুতি পোৱালে বহুত দিগদাৰ হয় তো এইডাল মই লাঠি মোৰ এইদৰে মই সমানকৈ চবখিনি গুচাই থৈ দিওঁ তো ছোৱালী ফেচবুক সৰুজনী ফেচবুক নিব পাহৰিলে এতিয়া আকৌ দৌৰাদৌৰিকৈ কামখিনি কৰি আকৌ ফেচবুকটো দিব যাব লাগিল এইটো হৈ গ'ল আৰু অলমষ্ট আল্টিমেটলি ফাইনেলি মই ঘৰ চৰ খাৰা মোচা চব হ'ল মাজতে ছোৱালীও আনিলোঁ গৈ আকৌ তাই ছুটি হ'ল নে মানে ডাঙৰজনী তাই আজি এডমিট দিলে যে এয়া আশীৰ্বাদ দিব আৰু সকলোৱে তাই 12ৰ আজি এডমিট দিলে গতিকে তাই এতিয়াও অকলে মানে অহা যোৱা কৰিব পৰা হোৱাগৈ নাই নেক্সট ইয়াৰৰ পৰা আৰু ধৰক আগষ্টমানৰ পৰাতো আৰু অকলে অহা যোৱা কৰিব লাগিব ডিগ্ৰী পালে তাৰপিছত এতিয়া মই তাইক আনি পিনে আকৌ ফ্ৰেছ হ'লোঁ মুখ হাত ধুলোঁ ধুই কাপোৰ কেইটামান মেলি দিলোঁ বাহিৰত কেইটামান চপালোঁ তাৰপিছত এতিয়া আৰু মই লাহেকৈ সৰুজনী আনিব যাব হ'ল নহয় সৰুজনীৰ কাৰণে কাৰণ এইখিনি সময়ত বহুত ভিৰ হয়
মই মেকআপ একো নকৰোঁ দেই কথা কৈছোঁ বহুতে ভাবে কি মোক সোধে আৰু তুমি মেকআপ কৰা বুলি কি মই মেকআপ নকৰোঁ মোৰ চুলিকেইডালো এনেকৈ এইবাৰ অকণমান চুলি দীঘল কৰিম বুলি ভাবিছোঁ এনেকৈয়ে আছে চুলিকেইডালো চাওঁচোন এইবাৰ কাটা নাই সেইকাৰণে মই চোন নাই এইবাৰ অকণমান দীঘল কৰিম কিন্তু এই চুলিখিনি ৰাখোঁ আৰু এতিয়া একো নাই অকণমান ছানস্ক্ৰীণ লগালোঁ লগাই পিনাই লিপষ্টিক কাজলখিনি লিপষ্টিক কাজলখিনি নলগোৱাকৈ থাকিবই নোৱাৰোঁ দেখোন এনেকুৱা এটা অৱস্থা মোৰ মানে এইটো ফবিয়া টাইপৰ লিপষ্টিক কাজল লগাব লগা হয় মোৰ এতিয়া বাকীখিনি আৰু কি আৰু লিপ লাইনাৰটো আঁকি নল'লে মই ভাল নাপাওঁ পৰি মই যাওঁ হা বাৰ্বি আনিব তো তুমি এইখিনি কাপোৰখিনি জাপি থবা কিন্তু দেই তো মই এতিয়া যাওঁ গৈ পিনে একেবাৰে দুপৰীয়াহে আপোনালোকক লগ পাম আৰু এতিয়া বাই বাই বাহিৰত বহুত ৰ'দ মই আহোঁ হা দিয়ক লগ পাম আল্টিমেটলি ঘৰ আহি পালোঁ আমি সেয়া আগত ছোৱালী গৈ আছে পিছত তালি ওলাই মই ঘৰ আহি সোমালোঁ আৰু সদায় 2টা বাজে এতিয়া ঘৰ গৈ অকণ ফ্ৰেছ হৈ ভাত পানী খাব লাগিলে আকৌ টিউশ্যন নিব লাগিব তাইক যথেষ্ট ব্যস্ত ছোৱালী সৰুজনীক থৈ আহি এইবাৰ ডাঙৰজনীক লৈ খুব খৰণীয়াত আমি এয়া 1 কোপামান গ্ৰ'চাৰী বজাৰ কৰিলোঁ তাইক মই হেল্পাৰ লৈছোঁ হেল্পাৰ তুমি হেল্পাৰ ন মোৰ এতিয়া ঘৰলৈ যাওঁ এতিয়া ৰাতিপুৱাৰ পৰা যিমানখিনি মই কৰিলোঁ মই আপলোড দি আছোঁ আপোনালোকে চাব শ্বেয়াৰ কৰিব দেই